সন্ত ৰামপাল গুৰু মহাৰাজ হৈছে এনে এজন মহাপুৰুষ যিজনে নিজৰ সত্য ভক্তি, তত্ত্বজ্ঞান, কৰোণা আৰু সেৱাৰ বলত সমাজত এক নতুন আদৰ্শ বলবৎ কৰিছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ নেতৃত্বত তেওঁৰ সকলো সৎলোক আশ্ৰমে কৰা বিস্ময়কৰ সমাজ কল্যাণমূলক কামে সমাজখনক সোণালী ভৱিষ্যতৰ এক নতুন আশা দেখুৱাইছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা গ্ৰহণ কৰাৰ পিছত লাখ লাখ লোকৰ কৰ্কট ৰোগ, এইডছ আদি দুৰাৰোগ্য ৰোগ নিৰাময় হ'ল। সন্তজনাৰ জ্ঞানৰ পৰা অনুপ্ৰাণিত হৈ তেওঁৰ অনুগামীসকলে লাখ লাখ ইউনিট ৰক্তদান কৰে। সন্তজনাই লাখ লাখ ভগ্নী কন্যাৰ যৌতুকমুক্ত বিয়াৰ আয়োজন কৰালে। সন্তজনাই লাখ লাখ মানুহক ড্ৰাগছ আসক্তিৰ পৰা মুক্ত কৰিলে। কোটি কোটি ধ্বংসপ্ৰাপ্ত পৰিয়াল শান্তিত লাগিল। সন্তজনাৰ আশ্ৰমত সমাৱেশৰ সময়ত বিনামূলীয়া চকুৰ চিকিৎসা আৰু দন্ত চিকিৎসাৰ ব্যৱস্থা কৰা হয়। সন্ত ৰামপাল গুৰু মহাৰাজৰ দ্বাৰা পৰিৱেশ সুৰক্ষাৰ উদ্দেশ্যে সময়ে সময়ে বৃহৎ পৰিসৰত বৃক্ষৰোপণ কৰা হয়। সন্তজনাই আৰ্তজনক তাৎক্ষণিক সকাহ দিবলৈ এম্বুলেন্স সেৱা আৰম্ভ কৰিছিল। সন্তজনাই তেওঁৰ অনুগামীসকলক তেওঁলোকৰ শৰীৰ দান কৰিবলৈ অনুপ্ৰাণিত কৰে, যাতে মানৱতাৰ সেৱা আৰু চিকিৎসা ক্ষেত্ৰত উন্নতি কৰিব পৰা যায়। সন্ত ৰামপাল গুৰু মহাৰাজৰ সকলো আশ্ৰমত প্ৰতিদিনে বিনামূলীয়া ধৰ্মভোজৰ আয়োজন কৰা হয়, য'ত প্ৰতিবাৰেই প্ৰতিটো জাতি, প্ৰতিটো ধৰ্মৰ মানুহে একেলগে বহি ভোজন কৰে। সন্ত ৰামপাল গুৰু মহাৰাজৰ আশ্ৰমত সহস্ৰাধিক বৃদ্ধ বৃদ্ধাই শ্ৰদ্ধা আৰু মৰমেৰে জীৱন যাপন কৰাৰ সুযোগ পায়। তেওঁলোকৰ থকা খোৱাৰ আৰু স্বাস্থ্যৰ সম্পূৰ্ণ দায়িত্ব সন্ত ৰামপাল গুৰু মহাৰাজে বহন কৰে। অনাথ শিশুৰ বাবে সন্ত ৰামপাল গুৰু মহাৰাজৰ সকলো আশ্ৰম বিশেষ বৰদানতকৈ কম নহয়, য'ত তেওঁলোকক শিক্ষা, সংস্কাৰ আৰু ভৱিষ্যতৰ বাবে উন্নত সুবিধা প্ৰদান কৰা হয়। বানপানী, ভূঁইকঁপ বা মহামাৰী যিয়েই নহওক, সন্ত ৰামপাল গুৰু মহাৰাজ আৰু তেওঁৰ অনুগামীসকল সদায় আৰ্তজনৰ বাবে আগৰণুৱা হৈ থাকে। কোভিড মহামাৰীৰ সময়ত সন্ত ৰামপাল গুৰু মহাৰাজৰ আশ্ৰমৰ পৰা কোটি কোটি লোকক খাদ্য, ঔষধ আৰু জীৱন ৰক্ষক সামগ্ৰী যোগান ধৰা হৈছিল। দুখীয়াক সকাহ কৰাই হওক বা যিকোনো শোষিত বা নিপীড়িত শ্ৰেণীৰ অধিকাৰ আৰু মৰ্যাদাৰ বাবে যুঁজ দিয়াই হওক, সন্ত ৰামপাল গুৰু মহাৰাজে সদায় তেওঁলোকৰ সকলো ন্যায্য দাবী চৰকাৰৰ ওচৰলৈ লৈ গৈছে আৰু তেওঁলোকক উপযুক্ত ন্যায় প্ৰদানৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। সমাজত আধ্যাত্মিক আৰু সামাজিক মূল্যবোধৰ প্ৰতি সজাগতা অনাৰ প্ৰতিটো পদক্ষেপতে সন্ত ৰামপাল গুৰু মহাৰাজ মানৱতাৰ প্ৰকৃত সেৱক হিচাপে প্ৰমাণিত হৈছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ জীৱনে আমাক শিকাইছে যে প্ৰকৃত সেৱা সেইটোহে যিটো নিস্বাৰ্থভাৱে কৰা হয়। আহক আমিও এই মহান সন্তজনৰ এই মহান সেৱাৰ কামত যোগ দিওঁ আৰু সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লৈ আমাৰ জীৱন ধন্য কৰি তোলোঁ। পৰিয়ালৰ সৈতে সৎলোক আশ্ৰমলৈ আন্তৰিকতাৰে আমন্ত্ৰণ জনোৱা হয়। প্ৰভু ৰাম, দেৱ, ভগৱান, আল্লাহ, খুদা, যীশু আদি নামবোৰ একে শক্তিৰ। তেওঁ কেনেকুৱা, ক'ত আছে, কেনেকৈ পাব, কোনে দেখিছে, এই প্ৰশ্নচিহ্নটো সম্পূৰ্ণৰূপে আঁতৰাবলৈ অৱশ্যেই শুনিব জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ অমৃত বচন, সকলো পবিত্ৰ ধৰ্মৰ পবিত্ৰ শাস্ত্ৰৰ আধাৰত। নমস্কাৰ ছাৰ। নমস্কাৰ। আপোনাৰ শুভ নামটো? মোৰ নামটো শ্ৰী প্ৰদীপ কোচ। আপুনি কোন ঠাইৰ পৰা আহিছে? মই ঢেকীয়াজুলি, জিলা শোণিতপুৰ, ৰাজ্য অসমৰ।
আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা কেতিয়া লৈছিল? সন্ত ৰামপাল মহাৰাজৰ চৰণত নাম দীক্ষা মই 30/8/2021 চনত লৈছিলোঁ। আৰু তেখেতৰ পৰা নাম দীক্ষা লোৱাৰ আগতে আপুনি পৰম্পৰাগত কিবা ভক্তি সাধনা কৰিছিলনে? হয়, মই পৰম্পৰাগত ভক্তি সাধনা কৰিছিলোঁ। প্লাছ মই বজৰংবলীৰ ভক্তি কৰিছিলোঁ, মা কালীৰ ভক্তি কৰিছিলোঁ, কৃষ্ণৰো ভক্তি কৰিছিলোঁ। বজৰংবলীৰ ভক্তিত মই উপবাসেও থাকি মানে বজৰংবলীৰ ভক্তি কৰিছিলোঁ। মা কালীৰ ভক্তিত আপোনাৰ চালিচা কৰিছিলোঁ। আপুনি যিহেতু জনালে যে আপুনি আপোনাৰ সমাজত প্ৰচলিত পৰম্পৰাগত ভক্তি সাধনা আপুনি কৰি আছিলে, লগতে আপুনি হনুমানৰ ভক্তি কৰিছিলে, ব্ৰত ৰাখিছিলে, উপবাস ৰাখিছিলে, তেনে ক্ষেত্ৰত ছাৰ আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ শৰণলৈ কিয় আহিব লগা হ'ল? ছাৰ, মোৰ সেইবিলাকৰ পৰা ভক্তি কৰোঁতে, বজৰংবলী ভক্তি কৰোঁতে, মা কালী ভক্তি কৰোঁতে, কৃষ্ণৰ ভক্তি কৰোঁতে কোনো ধৰণৰ লাভেই হোৱা নাছিলে। ভক্তি কৰিহে আছিলোঁ, দিনক দিনে অৱস্থা বেয়ালৈ আহিছিলে, কোনো উপায়েই নাছিলে চলিব কৰিব পৰাৰ। তেতিয়া সন্ত ৰামপাল মহাৰাজৰ চৰণত নাম দীক্ষা ল'লোঁ। ছাৰ, যিহেতু আপুনি পূৰ্বতে যিবিলাক সাধনা কৰি আছিলে আপোনাৰ কোনো ধৰণৰ লাভ নাছিলে আৰু আপুনি সেয়েহে সন্ত ৰামপাল গুৰু মহাৰাজৰ শৰণলৈ আহিলে, কিন্তু বৰ্তমান আপুনি যি সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লৈ ভক্তি সাধনা কৰি আছে, ইয়াৰ দ্বাৰা আপোনাৰ কিবা লাভ হৈছেনে ছাৰ? হয়, নিশ্চয় লাভ হৈছে। সন্ত ৰামপাল মহাৰাজৰ চৰণত নাম দীক্ষা লোৱাৰ পিছত বহুতো লাভেই হৈছে। প্ৰথম লাভটো হৈছে আধ্যাত্মিক লাভ, যিটো আমাৰ জন্ম মৃত্যু বেমাৰ, সেই বেমাৰৰ পৰা মুক্তি পোৱাটো। আৰু তেনেকুৱা বহুতো লাভ পাইছোঁ। মোৰ বিয়া হোৱাৰ প্ৰায় 4-5 বছৰৰ পিছতো মই একেবাৰে নিঃসন্তান আছিলোঁ। নিজকে নিজে বহুত দুখী আছিলোঁ। গুৰুজীৰ চৰণত আহি সেইটো মানে সন্ত ৰামপাল গুৰু মহাৰাজৰ চৰণত নাম দীক্ষা লৈ মই এটি সন্তান পালোঁ গুৰুজীৰ চৰণত ভক্তি কৰি। আৰু দ্বিতীয়তে মোৰ মানে এটা এলাৰ্জি বেমাৰ আছিলে, য'ত নেকি বেমাৰটো মোৰ মোটামুটি 6-7 বছৰ 8 বছৰ এনেকৈ মানে এলাৰ্জি বেমাৰ হৈছিলে। তাত য'ত নেকি মোৰ খজুৱতি হ'লেই তাৰমানে গোটেই দেহাটো ফুলি ফুলি গৈছিলে, য'ত নেকি মই ডক্টৰকো দেখাইছিলোঁ। প্লাছ মানে মোৰ লগত এনি টাইম এলাৰ্জি টেবলেট থাকেই। এলাৰ্জি টেবলেটটো খালে মোৰ 2 দিনৰ পিছতে আকৌ হয়, মানে খাই দিলোঁ 2 দিনৰ পিছত আকৌ হ'ল, তেনেকেই থাকে। সন্ত ৰামপাল গুৰু মহাৰাজৰ চৰণত নাম দীক্ষা লোৱাৰ পিছত মোৰ সেই বেমাৰো সম্পূৰ্ণৰূপে, সেই মাৰাত্মক বেমাৰো সম্পূৰ্ণৰূপে দেহাৰ পৰা নোহোৱা হ'ল। আৰু লাভ পাইছোঁ কি, মোৰ চলিবলৈ একেবাৰে ব্যৱস্থা নাছিলে। মানে লকডাউনৰ সময়তে মই নাম দীক্ষা লৈছিলোঁ, তেতিয়াও মোৰ চলিবলৈ বহুত অসুবিধা। কিন্তু সন্ত ৰামপাল গুৰু মহাৰাজৰ চৰণত নাম দীক্ষা লৈ গুৰুজীৰ ভক্তি কৰোঁতে গুৰুজীয়ে এটি কৰ্ম সংস্থাপনৰ ব্যৱস্থা গুৰুজীৰ ভক্তিত মানে যেনেকৈ হ'লেও পালোঁ। আজি সেই কৰ্মতে নিজে চলি আছোঁ, পৰিয়ালটো চলি আছে ভালে কুশলে। ছাৰ, এইটো এটা আচৰিত কথা, যিহেতু আপুনি এজন সন্তৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে আপোনাৰ শৰীৰৰ যি সমস্যা আছিলে, আপোনাৰ এলাৰ্জি বেমাৰৰ কথা ক'লে, আপুনি এলাৰ্জি বেমাৰত আক্ৰান্ত হৈ আছিলে, লগতে আৰু আপোনাৰ সন্তান নাছিলে, কোনো আপুনি নিঃসন্তান আছিলে। কিন্তু এজন সাধাৰণ সন্তৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে আপুনি এনেধৰণৰ লাভ পাইছে, এইটো ছাৰ কেনেকৈ সম্ভৱ? এইটো ছাৰ, প্ৰথমে আমি যি ভক্তি কৰিছিলোঁ সেয়া শাস্ত্ৰ বিৰোধ আছিলে। আৰু তেতিয়া আমি কোনো গুৰুৰ ধাৰণ নকৰাকৈ ভক্তি কৰিছিলোঁ। তাৰপিছত যেতিয়া সন্ত ৰামপাল গুৰু মহাৰাজৰ চৰণত নাম দীক্ষা ল'লোঁ, তেখেতে যেতিয়া ভক্তি বৃদ্ধি দিলে, শাস্ত্ৰ অনুকূল ভক্তি কৰিবলৈ দিলে, সেই ভক্তিৰ দ্বাৰা সকলোখিনি সম্ভৱ হয়। ছাৰ, আপুনি যিহেতু ব্যক্ত কৰিছে যে আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে আপুনি যি নিঃসন্তান আছিলে, বৰ্তমান আপুনি সন্তান প্ৰাপ্ত কৰিলে, আৰু লগতে আপোনাৰ শৰীৰৰ যি সমস্যা আছিলে, এলাৰ্জি ৰোগত আপুনি আক্ৰান্ত আছিলে, তাৰ পৰা আপুনি পৰিত্ৰাণ পালে। আপুনি আচলতে সন্ত ৰামপাল গুৰু মহাৰাজৰ এই মানে জ্ঞানটো কেনেকৈ প্ৰাপ্ত কৰিলে? মই সন্ত ৰামপাল মহাৰাজৰ এই জ্ঞানটো, যি আধ্যাত্মিক জ্ঞান, সেই জ্ঞানটো প্ৰথমে মোৰ ভকতমতীক ওচৰৰে বাইদেউ এগৰাকীয়ে সন্ত ৰামপাল গুৰু মহাৰাজে লিখা জ্ঞান গংগা কিতাপৰ অকল কভাৰটো দিছিলে। সেই কভাৰটো লৈ পেলাই ভকতমতীয়ে ঘৰলৈ আহিলে, ঘৰলৈ আহি মোক বস্তুটো দেখাই কৰি সেই কভাৰটো ভকতমতীয়ে দোকানলৈকো লৈ যায়, য'ত তেনেকৈ লৈ যায়। আৰু ভকতমতী মোবাইলত মানে গুৰুজীৰ সৎসং কি চেনেলত আহে সেয়া চাই মোকো দেখায়। এনেকৈ দেখাই কৰি থাকোঁতে মানে ভকতমতীয়ে মোকো কয়, ময়ো গুৰুজীৰ সৎসংলৈ গৈছোঁ, য'ত নেকি আপোনাৰ গহপুৰৰ নামদান চেণ্টাৰত গুৰুজীৰ সৎসং লাগে, সেই সৎসং চাবলৈকো গৈছিলোঁ। যাওঁতে
মই মানে গুৰুজীৰ জ্ঞানটোৰ প্ৰতি আকৰ্ষিত হ'লোঁ। আকৰ্ষিত হোৱাৰ পিছত এদিন মানে ভকতমতীয়ে ক'লে আপুনিও নাম দীক্ষা লওক। তেতিয়া ময়ো মনটো বান্ধিলোঁ যে গুৰুজীৰ চৰণত নাম দীক্ষাটো লৈ ময়ো আত্মকল্যাণ কৰিব বিচাৰিছোঁ। তো তেনেকৈয়ে মই গুৰুজীৰ জ্ঞানটো আৰু মানে আশ্ৰমত যাওঁতেই মানে জ্ঞান গংগা কিতাপ এটা লৈ আহি সেই কিতাপ পঢ়ি তাৰ জ্ঞানটো বুজি ময়ো মানে গুৰুজীৰ চৰণত নাম দীক্ষা ল'লোঁ। ছাৰ, যিহেতু আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ জ্ঞান গংগা নামৰ পুথিখন অধ্যয়ন কৰি তেখেতৰ সৎসংগ প্ৰবচন শুনি আপুনি তেখেতৰ জ্ঞান বুজিয়ে তেখেতৰ শৰণাগত হৈ বৰ্তমান ভক্তি সাধনা কৰি আছে। আমি শুনিছোঁ যে আপোনালোকৰ গুৰু সন্ত ৰামপাল গুৰু মহাৰাজে আমাৰ সমাজত প্ৰচলিত পৰম্পৰাগত কিছু নিয়ম যেনে ধৰক শ্ৰাদ্ধ শ্ৰাদ্ধ কৰ্মকাণ্ড কৰা এইবোৰ কৰিবলৈ মানা কৰে। আচলতে সন্ত ৰামপাল গুৰু মহাৰাজে এই মানে কৰ্মকাণ্ডবিলাক কিয় কৰিবলৈ মানা কৰে? সন্ত ৰামপাল গুৰু মহাৰাজে সেই বস্তু নিজাববীয়াকৈ কোৱা নাই। সেই বস্তুটো যিটো আপোনাৰ শ্ৰাদ্ধ আদি কৰিবলৈ মানা কৰা কথাটো তেখেতে নিজভাৱে কোৱা নাই। সেইটো গীতা শাস্ত্ৰটো লিখা আছে কৰিব নালাগে বুলিয়ে। সেইটো বস্তুকে গুৰুজীয়ে তাৰমানে যিবিলাক মানে বেদ শাস্ত্ৰ আদি আছে সেই সকলোবিলাকৰ পৰা পঢ়ি সকলোকে জনাই সেই বস্তুটো কৈছে যে শ্ৰাদ্ধ মৰামিত্ৰকৰ কাম এইবিলাক কাম কৰিবলৈ মানা কৰিছে। ছাৰ, আপুনি এজন সচেতন ব্যক্তি হিচাপে মই আপোনাৰ পৰা আৰু এটা কথা জানিব বিচাৰিছোঁ। যিহেতু আমি বিভিন্ন ছ'চিয়েল মিডিয়া প্লেটফৰ্মত আমি যেতিয়া আপোনালোকৰ ভক্তসকলৰ অনুভৱ শুনো, তেওঁলোকে মত ব্যক্ত কৰে যে সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে বিভিন্নজনে মানে নিচাও ত্যাগ কৰিব পাৰে। এই ক্ষেত্ৰত ছাৰ, আপুনি এজন সচেতন ব্যক্তি হিচাপে কি ক'ব বিচাৰে? প্ৰকৃততে সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা ল'লে নিচা ত্যাগ কৰিব পাৰিনে? হয়, নিশ্চয় পাৰি। ৰামপাল গুৰু মহাৰাজৰ চৰণত নাম দীক্ষা নোলোৱাৰ আগতে মই আপোনাৰ মানে নিচা পানী, চাদা, চিগাৰেট, গুটকা, তামোল পাণ সকলোৱেই খাইছিলোঁ। যিদিনাখনেই গুৰুজীৰ চৰণত নাম দীক্ষা ল'লোঁ সেইদিনাখনৰ পৰা মনলৈকো সেইটো বস্তু নহা হ'ল, য'ত নেকি মানে বেয়া মাদক দ্ৰব্য, গুটকা, চিগাৰেট আদি সকলোৱেই মই ত্যাগ কৰিলোঁ। বৰ্তমান ছাৰ আপুনি নিচা সেৱন নকৰে? নকৰোঁ। আৰু ছাৰ, আচলতে সন্ত ৰামপাল গুৰু মহাৰাজে আপোনালোকক কিবা ঔষধ সেৱন কৰিব দিয়ে নে অকল কেৱল শাস্ত্ৰৰ অনুকূল মানে ভক্তিয়ে প্ৰদান কৰে? নাই, গুৰুজীয়ে তেনেকুৱা সন্ত ৰামপাল মহাৰাজে কোনো তেনেকুৱা মানে ঔষধ নিদিয়ে। তেখেতে শাস্ত্ৰ অনুকূল ভক্তিবৃদ্ধি দিছে, সেই ভক্তিবৃদ্ধি কৰিব দিছে আমাক। যিটো সত্য জ্ঞানৰ পৰা তেখেতে আঙুলিয়াই দিছে সেই বস্তুটোকে ভক্তি কৰিবলৈ দিছে। সকলো সেই ভক্তিৰ দৰে সকলোখিনি পৰিত্ৰাণ হয়। ছাৰ, আপুনি এজন সচেতন ব্যক্তি হিচাপে মই আপোনাৰ পৰা আৰু এটা কথা জানিব বিচাৰিছোঁ। আপোনালোকৰ গুৰু সন্ত ৰামপাল গুৰু মহাৰাজৰ মুখ্য উদ্দেশ্য কি? সন্ত ৰামপাল গুৰু মহাৰাজৰ মুখ্য উদ্দেশ্য হৈছে শাস্ত্ৰ অনুকূল ভক্তি প্ৰদান কৰি জীৱক এই কাললোকৰ পৰা উদ্ধাৰ কৰা। দ্বিতীয়তে হৈছে যৌতুকৰূপী ৰাক্ষসক নিশেষ কৰা। তৃতীয়তে নিচামুক্ত এখন সমাজ গঢ়ি তোলা। তাৰপিছত অন্যান্য মানে আপোনাৰ কুৰীতি, কুসংস্কাৰ এইবিলাকৰ পৰা সম্পূৰ্ণ সমাজক মুক্ত কৰা। ছাৰ, আপুনি যিহেতু সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে আপুনি শাৰীৰিকভাৱে হওক বা আৰ্থিকভাৱে হওক আপুনি বিভিন্ন প্ৰকাৰে লাভ পাইছে, আৰু আপুনি নিজে মত ব্যক্ত কৰিছে যে আপুনি পূৰ্বতে যিবিলাক সাধনা কৰি আছিলে তাৰ দ্বাৰা আপোনাৰ কোনো ধৰণৰ লাভ হোৱা নাছিলে, আৰু আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ শৰণলৈ অহাৰ পিছতে আপুনি নিসন্তান আছিলে আৰু তাৰ পৰা বৰ্তমান আপুনি এটি সন্তান প্ৰাপ্ত কৰিছে। যিসকল দৰ্শকে আজি আপোনাক এই টিভি স্ক্ৰীণত প্ৰত্যক্ষ কৰি আছে, আপুনি তেওঁলোকক কি বাৰ্তা দিব বিচাৰে যাতে তেওঁলোকেও আপোনাৰ দৰে উপকৃত হ'ব পাৰে? মইনো বাৰ্তা কি দিম, হাতযোৰ কৰি প্ৰাৰ্থনাহে কৰিছোঁ। কাৰণ আগতে মই যি ভক্তি কৰিছিলোঁ সেই ভক্তিৰ দ্বাৰা মোৰ কোনো ধৰণৰ লাভ হোৱা নাছিলে। মই ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লৈ গুৰুজীৰ সৎসংগ শুনি সেই সৎসংগৰ পৰা মানে গুৰুজীৰ জ্ঞান বুজি মই নাম দীক্ষা লৈ যি নিসন্তান যি মোৰ বেমাৰ ব্যাধি আছিল এই সকলোবিলাকৰ পৰা মই মুক্তি পালোঁ গুৰুজীৰ চৰণত নাম দীক্ষা লৈ। মই এই শিক্ষিত সমাজক হাতযোৰ কৰি প্ৰাৰ্থনাহে জনাইছোঁ যে তেওঁলোকেও গুৰুজীৰ দ্বাৰা লিখিত কিতাপ জ্ঞান গংগা, জীৱনৰ সুগম পথ, গীতা তোমাৰ জ্ঞান অমৃত, লগতে সন্ত ৰামপাল যি মহাৰাজৰ যি মংগল প্ৰবচন, আজিকালি মানুহৰ ঘৰে ঘৰে টিভি, মোবাইল সকলো প্লেটফৰ্মতেই গুৰুজীৰ নাম চাৰ্চ কৰিয়ে সকলো জ্ঞানৰ বিষয়ে বা সৎসংগ চাই গুৰুজীৰ পৰা জ্ঞান লাভ কৰি যদিহে সন্ত ৰামপাল মহাৰাজৰ পৰা নাম দীক্ষা লৈ ভক্তি কৰে আপোনালোকেও
মোৰ নিচিনাকৈ লাভ পাব। ছাৰ, যিহেতু আপোনালোকৰ গুৰু সন্ত ৰামপাল গুৰু মহাৰাজ হাৰিয়ানা প্ৰান্তৰ নিবাসী হয়, তেনে ক্ষেত্ৰত ছাৰ আমি অসমৰ পৰা যদিহে তেওঁৰ পৰা নাম দীক্ষা ল'ব বিচাৰোঁ, সহজভাৱে কেনেকৈ ল'ব পাৰিম ছাৰ? ছাৰ, সন্ত ৰামপাল মহাৰাজৰ পৰা নাম দীক্ষা ল'বলৈ তেনেই সহজ, কাৰণ আজিকালি সকলোৰে হাতে হাতে মোবাইল ফোন, ঘৰে ঘৰে টিভি আছে। সেই টিভি চেনেলত আৰু বিভিন্ন ছ'চিয়েল মিডিয়াৰ প্লেটফৰ্মত গুৰুজীৰ সন্ত ৰামপাল মহাৰাজৰ নাম লিখি চাৰ্চ কৰিলে গুৰুজীৰ সৎসং আহে। সেই সৎসঙত চলি থাকোঁতে তলত নম্বৰ আহে, সেই নম্বৰত ফোন কৰি আপোনালোকে গুৰুজীৰ পৰা নাম দীক্ষা ল'ব পাৰিব। ধন্যবাদ থাকিল ছাৰ। সৎ চাহেব। এতিয়া জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ সৎসংগৰ মাধ্যমেৰে সেই অদ্বিতীয় আধ্যাত্মিক জ্ঞানৰ বিষয়ে জানি লওঁ, যাৰ মাধ্যমেৰে আপোনালোকেও প্ৰাপ্ত কৰিব পাৰিব এনেকুৱা আধ্যাত্মিক, মানসিক আৰু ভৌতিক সুখ যি এতিয়ালৈকে কেৱল আপোনালোকে মীৰাবাই, ধ্ৰুৱ, প্ৰহ্লাদ আদি কেইজনমান ভক্তৰ জীৱন কথাতহে শুনিছে। এতিয়া শুনক তত্ত্বদৰ্শী সন্তৰ সৈতে শাস্ত্ৰ অনুকূল ভক্তি সৎসংগ, এনেকুৱা অদ্বিতীয় আধ্যাত্মিক জ্ঞান যাৰ প্ৰমাণ আছে সকলো ধৰ্মৰ সকলো পবিত্ৰ শাস্ত্ৰত। কেৱল সেইজনৰ সাধনা কৰা। সেয়েহে হে অৰ্জুন 18 নম্বৰ অধ্যায়ৰ 62 নম্বৰ শ্লোকত কৈছে যে তুমি সৰ্বভাৱেৰে সেই পৰমেশ্বৰ শৰণলৈ যোৱা, তেওঁৰ কৃপাৰে তুমি পৰম শান্তি আৰু সনাতন পৰম ধাম প্ৰাপ্ত কৰিবা। এতিয়া পুণ্যাত্মাসকল, পৰমাত্মাৰ এই বাক্য, এই অমৃত বচন, 3 লোক और भवन चतुर्दशे कोई नहीं सत्संगी, কোনো সত্যৰ সৈতে পৰিচিত নহয়, বেদ জ্ঞানৰ সৈতেও পৰিচিত নহয়। এতিয়া সত্য যুগৰ ব্ৰাহ্মণৰ কিমান জ্ঞান আছিলে তেওঁ আৰু কয়, এনেতো বুদ্ধিমানৰ বাবেতো সংকেতেই যথেষ্ট। যিহেতু ব্ৰহ্মাৰ জ্ঞান নাই, তেওঁ বিষ্ণুক সৰ্বেশ্বৰ বুলি কয়। বিষ্ণুৰো জ্ঞান নাই, গতিকে দুৰ্গাক সৰ্বেশ্বৰ বুলি কৈছে। দুৰ্গাৰো জ্ঞান নাই, গতিকে ব্ৰহ্মক সৰ্বেশ্বৰ বুলি কৈছে। আৰু ব্ৰহ্মাই কৈছে যে সেই পৰমেশ্বৰটো আন কোনোবাহে তেওঁৰ সাধনা কৰা। তেওঁৰ বিষয়ে ব্ৰহ্মৰ জ্ঞান নাই। তেওঁ 4ৰ্থ অধ্যায়ৰ 36 নম্বৰ শ্লোকত গীতাত কৈছে যে সেই জ্ঞান, যি 4ৰ্থ অধ্যায়ৰ 32 নম্বৰ শ্লোকত গীতাত সচিদানন্দ ঘন ব্ৰহ্মৰ বাণী, যি যথাৰ্থ জ্ঞান আছে, সেই তত্ত্বজ্ঞান, আপুনি সেই তত্ত্বজ্ঞান বুজিবলৈ সেই তত্ত্বদৰ্শী সন্তৰ ওচৰলৈ যাওক। তেওঁ ক'ব ইয়াৰ পৰা প্ৰমাণিত যে ব্ৰহ্মৰো কমপ্লিট নলেজ নাই। তেওঁ আধ্যাত্মিক জ্ঞানৰ সৈতে সম্পূৰ্ণ পৰিচিত নহয়। গতিকে ইমানখিনি ইংগিতেই যথেষ্ট পুণ্যাত্মাসকলৰ বাবে। তথাপিও সত্য যুগৰ ব্ৰাহ্মণ, এই ব্যাসদেৱ আৰু বশিষ্ঠদেৱ আৰু বিশ্বামিত্ৰই, মাৰ্কণ্ডেয়, ভাৰদ্বাজ, এওঁলোক সকলো আহিব। এওঁলোকৰ জ্ঞানস্তৰ একেটাই, কাৰণ এওঁলোকে ব্ৰহ্মাৰ পৰা জ্ঞান প্ৰাপ্ত কৰিছে। চাওক শ্ৰীমদ দেৱী ভাগৱত, সেই দুৰ্গা পুৰাণ, গীতা প্ৰেছ, গোৰখপুৰৰ পৰা প্ৰকাশিত। সম্পাদক হনুমান প্ৰসাদ পোদ্দাৰ, শ্ৰীমনলাল গোস্বামী। প্ৰকাশক এবং মুদ্ৰক হ'ল গীতা প্ৰেছ, গোৰখপুৰৰ পৰা প্ৰকাশিত হৈছে এইখন। ইয়াৰ 414 পৃষ্ঠাত আপোনালোকক দেখুৱাইছোঁ। এয়া চাওক, ষষ্ঠ স্কন্ধ, 414 পৃষ্ঠা। জন্মে জয়ে সুধিছে, মহাভাগ কোন যুগত ধৰ্মৰ স্বৰূপ কেনেকুৱা? এই সম্পূৰ্ণ বিষয়টো বিশেষভাৱে কোৱাৰ কৃপা কৰক। তেতিয়া ব্যাসদেৱে ক'বলৈ ধৰিলে, জ্ঞান ৰাজন, এয়া নিশ্চিত যে সত্য যুগৰ ব্ৰাহ্মণসকল বেদৰ পূৰ্ণ বিদ্বান আছিল। চাব, বেদৰ পূৰ্ণ বিদ্বানসকলৰ অমৃত বচন, তেওঁলোকৰ দ্বাৰা নিৰন্তৰ ভগৱতী জগদম্বা অৰ্থাৎ দুৰ্গাৰ আৰাধনা হয়। ভগৱতী দৰ্শন কৰিবলৈ তেওঁলোকৰ মন সদায় ব্যাকুল হৈ থাকে। প্ৰত্যেক গাঁৱতে শক্তি মন্দিৰ নিৰ্মাণ হওক, এই বিষয়ে তেওঁলোকৰ মনত প্ৰচুৰ উৎসুকতা আছিল। আহি গ'ল অন্ত, সত্য যুগৰ ব্ৰাহ্মণৰ অন্ত আহি গ'ল। তেওঁলোকে দুৰ্গাৰ ভক্তি কৰিছিল, তেওঁৰে দৰ্শন কৰিব বিচাৰিছিল। আৰু বেদৰ ক'তো দুৰ্গাৰ উপাসনাৰ কথা উল্লেখ নাই, না গীতাত ক'ৰবাত ইয়াৰ বৰ্ণনা আছে।
গতিকে এওঁলোকে শাস্ত্ৰবিধি ত্যাগ কৰি মনৰ মতে আচৰণ কৰিছিলে আৰু এওঁলোকৰ বেদৰ জ্ঞান নাছিলে। বেদৰ জ্ঞান থাকিলে এওঁলোকে এনেকুৱা ব্যৰ্থ প্ৰযত্ন কৰিলেহেঁতেন নে? দুৰ্গাৰ পূজা কৰিলেহেঁতেন নে? দুৰ্গাই কৈ ওম জপ কৰা, সেই ব্ৰহ্মৰ সাধনা কৰা, আন সকলো এৰি দিয়া। এতিয়া এয়া চাওক, ধৰ্মৰ এই স্থিতি ত্ৰেতাতো আছিলে, কিন্তু কিছু হ্ৰাস পাইছিল। সত্য যুগত যেনেকুৱা স্থিতি আছিল সেয়া দ্বাপৰত বিশেষভাৱে কমি গৈছিল। ৰাজন, ব্যাসদেৱে কৈ আছে, ৰাজন, সেই প্ৰাচীন যুগত সত্যযুগ ত্ৰেতা দ্বাপৰত যিসকলক অসুৰ বুলি গণ্য কৰা হৈছিল, কলি যুগত সিহঁতক ব্ৰাহ্মণ বুলি গণ্য কৰা হয়। কাৰণ আজিকালি ব্ৰাহ্মণসকলে প্ৰায় ভণ্ডামি কৰাত তৎপৰ হৈ থাকে, আনৰ সৈতে প্ৰবঞ্চনা কৰা, মিছা কথা কোৱা আৰু বৈদিক ধৰ্মকৰ্মৰ পৰা বিৰত থকা কলি যুগৰ ব্ৰাহ্মণৰ স্বাভাৱিক গুণ হৈ পৰিছে। এতিয়া পুণ্যাত্মাসকল, সকলো ইতিহাস আপোনালোকৰ সন্মুখত আছে। না বিষ্ণুদেৱৰ বেদ জ্ঞান আছিল, না ব্ৰহ্মাদেৱৰ আছিল, আৰু না দুৰ্গাৰ কমপ্লিট জ্ঞান আছিল, আৰু না ব্ৰহ্মৰ পূৰ্ণ জ্ঞান আছিল। এতিয়া পৰমাত্মাই কি কৈছে? 3 लोक और भवन चतुर्दश कोई नहीं सत्संगी। এতিয়া পুণ্যাত্মাসকল, আমি প্ৰথমে এই সিদ্ধান্ত ল'ব লাগিব যে সঠিক সাধনা কোনটো, ভুল সাধনা কোনটো, আৰু কোনটো জ্ঞান সঠিক, কোনটো আধ্যাত্মিক জ্ঞান কমপ্লিট। যি জ্ঞান আপোনালোকৰ ওচৰত প্ৰথমে আছিল, সেই জ্ঞানৰ কথা আপোনালোকে জানে, আৰু আমাৰ সদগ্ৰন্থই যি জ্ঞানৰ কথা কৈছে সেই জ্ঞান ফাইনেল হয়। ইয়াৰ আধাৰতে চলিলে মুক্তি সম্ভৱ, সেই আধাৰতে সুখ হ'ব। এতিয়া পুণ্যাত্মাসকল, যোৱাকালিও আপোনালোকক কৈছিলোঁ যে পৰমেশ্বৰক পোৱা, মুক্তি প্ৰাপ্ত কৰা কোনো কঠিন কাম নহয়। এয়া আটাইতকৈ সহজ কাম, এয়া আটাইতকৈ ইজি জব। আপোনালোকে এই কথা বিশ্বাস কৰিব লাগিব যে যি সাধনা এই দাসে কৈ আছে এয়া সত্য। এয়া মহা কঠিন কাম। এয়া মহা কঠিন কিয় হৈ পৰিছে? কাৰণ পৰমাত্মাই কয়, नो मन सूत उलझिया ये ऋषि रहे झक मारे। सतगुरु ऐसा सुलझा दे भाई उलझे न दूजी बार। गुरु बिन काहू न पाया ज्ञान जो थोथा बुस छड़े किसाना। गुरु बिन वेद पढ़े जो प्राणी समझे न सार रहे अज्ञानी। এতিয়া কি কয় যে গুৰু বুলি কোৱা অথবা সৎগুৰু কোৱা, এতিয়া গুৰু এই অজ্ঞানীসকলেও গুৰু পদ প্ৰাপ্ত কৰি প্ৰসিদ্ধ হৈ পৰিছে। সেয়েহে পৰমেশ্বৰক বুজাবলৈ এই সৎগুৰু শব্দৰ উপমাৰ আৱশ্যকতা হৈছে। সেইবাবে সৎগুৰু শব্দটোক সেই পৰম সন্তৰ লগত জড়িত কৰাটো অনিবাৰ্য, কাৰণ ভুৱা গুৰু বহুত হৈ গৈছে। अन्यथा गुरु शब्दটোই যথেষ্ট যদি জ্ঞান সঠিক হয়। अब क्या बताते परमात्मा के सतगुरु बिन काहू न पाया ज्ञान जो थोथा वो छड़े किसाना। और सतगुरु बिन वेद पढ़े जो प्राणी और समझे ना सार रहे अज्ञानी। पुण्यात्माসকল, পৰমেশ্বৰ কবিৰদেৱৰ বাহিৰে আৰু তেওঁৰ সৈতে যিসকলৰ সম্পৰ্ক হৈছে, সাক্ষাৎকাৰ হৈছে, যিসকল মহান আত্মাৰ সৈতে পৰমাত্মাই লগ কৰিছে, ইয়াত আহি নিজ গুণৰ আধাৰত প্ৰভু ইয়ালৈ আহে, যেনেকুৱা বেদত বৰ্ণিত আছে, এনেকুৱা লীলা কৰে। সেই মহাপুৰুষসকলক এৰি আদৰণীয় ধৰ্মদাস চাহেবদেৱ, আদৰণীয় নানক চাহেবদেৱ, আদৰণীয় মৌলুক দাস চাহেবদেৱ, আদৰণীয় দাদু চাহেবদেৱ, আদৰণীয় চুৰাণীৰ গৰীব দাস চাহেবদেৱ, হাৰিয়ানাৰ জজ্জৰ জিলাৰ অন্তৰ্গত চুৰাণী গাঁও, সেই গৰীব দাস চাহেবদেৱ, আৰু খেখৰাৰ খিচা দাস চাহেবদেৱ, ইউপিৰ মেৰঠৰ অন্তৰ্গত গাঁও আছে খেখৰা, তাতে খিচা দাস চাহেবৰ সৈতে পৰমেশ্বৰ কবিৰদেৱে সাক্ষাৎ কৰিছিল। তেওঁলোকৰ উপৰি এতিয়া এই দাসৰ ওপৰত দয়া কৰিছে পৰমেশ্বৰে। এই পৃথিৱীত এই মাৰ্গৰ সৈতে কোনেও পৰিচিত নহয়, আৰু সেই মহাপুৰুষসকলক পৰমাত্মাই আদেশ দিছিলে যে ইয়াক ক্লিয়াৰ নকৰিবা, ইয়াক গুপ্ত ৰাখিবা, লুকুৱাই থৈ দিবা। যদি তুমি এতিয়া সেই সময়ত ইয়াক ক্লিয়াৰ কৰি দিলাহেঁতেন, যদি ইয়াক স্পষ্ট সাৰ্বজনীন কৰি দিলাহেঁতেন, তেনেহ'লে এই ভুৱা গুৰুসকলে এই জ্ঞান প্ৰচাৰ কৰিলেহেঁতেন। কিন্তু এওঁলোক অধিকাৰী নহয় বাবে আপোনালোকৰ কল্যাণ কৰিব নোৱাৰিলেহেঁতেন।
পৰমেশ্বৰ কবিৰদেৱে তেওঁৰ সচিদানন্দ ঘন ব্ৰহ্মৰ বাণীত কবিৰ বাণীত লিখিছে যে धर्मदास तो लाख दुहाई ये मूल ज्ञान की तबार न जाई। ये जो तत्व ज्ञान है अभी छुपा के रखना, और मूल ज्ञान तब तक छुपाई जब लग द्वादश पंथ ना मिट जाई। फिर कहा कि धर्मदास तो लाख दुहाई ये सार नाम की तबार ना जाई। सार नाम बार जो पढ़ी बिचली पीढ़ी हंस नी तरही। এতিয়া পুণ্যাত্মাসকল নানক চাহেবদেৱৰ জন্মসাক্ষীবোৰত এটা অতি ভাল প্ৰমাণ পোৱা গৈছে। আৰু পুণ্যাত্মাসকল পবিত্ৰ হিন্দু ধৰ্মত জন্ম পোৱা পুণ্য আত্মাসকলৰ নিজ গ্ৰন্থৰ বিষয়ে জ্ঞান নাই। পবিত্ৰ শিখ ধৰ্মত জন্মা সেই পুণ্যাত্মাসকলে গুৰু গ্ৰন্থ চাহিবৰ ভিতৰত কি বিচাৰিব লাগে ইয়াৰ জ্ঞান নাই। আৰু পবিত্ৰ ঈশাই ধৰ্মত জন্ম পোৱা সেই পুণ্যাত্মাসকলৰ পবিত্ৰ বাইবেলত কি অমূল্য জ্ঞান আছে ইয়াৰ বিষয়ে তেওঁলোকৰ জ্ঞান নাই। এনেদৰে মুছলমান ধৰ্মত জন্ম হোৱা পবিত্ৰ আত্মাসকলে পবিত্ৰ কোৰাণ শ্বৰীফত কি বৰ্ণিত আছে ইয়াৰ বিষয়ে নাজানে। সেই আটাইবোৰ দাসে ক'ব লগা হৈছে। এনেকৈয়ে শিখ ধৰ্মত জন্ম পোৱা পুণ্যাত্মাসকলে এই জ্ঞান প্ৰাপ্ত কৰিলে তেতিয়া তেওঁলোকে পুনৰাই আৰু চাৰ্চ কৰিবলৈ চেষ্টা কৰিলে যে নিশ্চয়কৈ আন কোনো ৰহস্য বিচাৰি পোৱা যাব। তেতিয়া জন্মসাক্ষী কিতাপ এখন এজন শিখ শিষ্যই আহি দেখুৱালে যে হয় আপুনি কোৱা কথাখিনি স্পষ্ট হৈ আছে। মৰ্দানা আৰু বালাদেৱ গুৰু নানক দেৱৰ অতি প্ৰিয় সন্তান আছিল, শিষ্য আছিল। বালাদেৱৰ দ্বাৰা লিখা সেই এখন জন্মসাক্ষী তাতে স্পষ্ট কৰা হৈছে যে নানক চাহেবদেৱে এই নামেই জপ কৰিছিল, যিটো দুটা মন্ত্ৰৰ এয়াই সৎনাম। আৰু মৰ্দানাই সেই জপ কৰিবলৈ আৰম্ভ কৰিছিল তেতিয়া নানক চাহেবদেৱে কৈছিল সাৱধান, এই নাম জপ নকৰিবা। এতিয়া পুণ্যাত্মাসকল কিয় তেখেতে নাকচ কৰিলে? কাৰণ পৰমেশ্বৰৰ আদেশ আছিল যে তুমি এই মন্ত্ৰ জপ কৰা, কাৰণ তুমি এজন মহান আত্মা। যি ঋগ্বেদ মণ্ডল নম্বৰ 9 সূক্ত নম্বৰ 86 মন্ত্ৰ নম্বৰ 26 আৰু 27 যে যিসকল পুণ্যাত্মাৰ সৈতে শ্ৰেষ্ঠ আত্মা ভাল আত্মাৰ সৈতে সৎপুৰুষৰ সৈতে তেওঁ সাক্ষাৎ কৰে, পাছত তেওঁলোকক দৃঢ় জ্ঞানেৰে দৃঢ় কৰি দৃঢ় ভক্ত কৰে। এতিয়া নানকদেৱৰ জন্ম পবিত্ৰ হিন্দু ধৰ্মত হৈছিল। আৰু যেতিয়া নানক চাহেবদেৱৰ এই জ্ঞান হৈছিল, নানকদেৱৰ এই জ্ঞান হৈছিল, যথাৰ্থ পৰমাত্মাৰ সাক্ষাৎকাৰ পাইছিল, তেখেতে সকলো লোভ লাজ ত্যাগ কৰিছিল আৰু ব্ৰহ্মা বিষ্ণু মহেশ্বৰৰ সত্যতাৰ সৈতে জ্ঞান বিৰোধ কৰিবলৈ ধৰিছিল যে এই পূজা সঠিক নহয়। তেতিয়া তেওঁৰ মাতৃ পিতৃ তাতে সেই সময়ৰ গুৰু আত্মীয় স্বজন সকলো বিৰোধী হৈ পৰিছিল। নানকদেৱে কাৰো কথা চিন্তা নকৰিলে, কাৰণ তেওঁ দৃঢ় ভক্ত আছিল আৰু তেওঁলোকৰ সৈতে পৰমাত্মাই লগ কৰে। গতিকে সেই সময়ত পৰমাত্মাই নিষেধ কৰি দিছিল যে এই নাম কাকো নিদিবা, তুমি জপ কৰা আৰু পাৰ হৈ যোৱা। গতিকে পৰমেশ্বৰে এই কৃপা কৰিছিল যে এই জ্ঞানটো আগতেও আছিল, কিন্তু আনক দিয়াৰ নিৰ্দেশ দিয়া হোৱা নাছিল। এই মন্ত্ৰ দিয়াও কাকো এলাউড নাছিল। এই দাসৰ ওপৰত সেই দয়া কৰিছে। এতিয়া মধ্য প্ৰজন্ম সমাজ শিক্ষিত হৈছে। আগত যে প্ৰজন্ম আছিল পুণ্যাত্মা আছিল সকলো মানুহ, কিন্তু এই ভুৱা গুৰুসকলে তেওঁলোকক মিছগাইড কৰি তেওঁলোকৰ জীৱন ব্যৰ্থ কৰি দিলে। আৰু যদি সেই সময়ত মালিকৰ এই জ্ঞান পোহৰত আহিলেহেঁতেন, তেন্তে ভুৱা সন্ত ঋষি মহৰ্ষিবোৰে এই জ্ঞানৰ ঢোল বজাই ফুৰিলেহেঁতেন। আজি ৰাধাস্বামীসকল আবদ্ধ হৈ পৰিল। তেওঁলোকে 5টা নাম দিয়ে আৰু 5টা কালৰ। এতিয়া যিসকল পুণ্যাত্মা তেওঁলোকে নিজকে চম্ভালিব, আৰু যিসকল মূৰ্খ সিহঁত পৰি থাকিব। পৰমাত্মাই কৈছে যে बेखों के लश्कर फिरे ये बाणी चोर कठोर, और सतगुरु धाम ना पहुंचेंगे ये 84 के ठोर। चातुर प्राणी चोर हैं ये मूड मुग्ध ठोठ, और संतों के निकाम के इनको जोगल जोट। ইমান প্ৰমাণ দেখিও যদি মান্তি হোৱা নাই, তেন্তে এওঁ মূৰ্খ, মূঢ়, অকৰ্মণ্য। সি তাতে ঠিক আছে, ইয়াততো কেৱল পুণ্যাত্মাসকল আহিব যাৰ সময় ভাল হ'ব, বহুত পুণ্য হ'ব। আমি যিটো কনচেপ্ট ক্লিয়াৰ কৰিব বিচাৰিছোঁ যে এই যি মন্ত্ৰ, এই সাধনা পৰমেশ্বৰে 600 বছৰ পূৰ্বে বৰ্ণিত কৰিছিল, কিন্তু ইয়াক গুপ্ত ৰাখিছিল। আৰু এতিয়া এই সময়ত এই মধ্য প্ৰজন্ম আহিছে, সকলো শিক্ষিত, আৰু শেষৰ যি প্ৰজন্ম হ'ব, এই কলি যুগৰ মানৱ সমাজ হ'ব একেবাৰে কৃতঘ্ন হ'ব। কলমেৰে লিখা কোনো বেদ শাস্ত্ৰক বিশ্বাস নকৰিব। এতিয়াও তেওঁলোকে এনে কাম কৰিছে। এই অইনপন্থীসকলে, ৰাধা স্বামী, ধন ধন সদগুৰু আৰু এই নিৰংকাৰীসকলে এয়া কয় যে আমি এইবোৰ বিশ্বাস নকৰোঁ, বেদ
পুৰাণত যি লিখা আছে আৰু আমি আন কাৰোৰে কথাকে বিশ্বাস নকৰোঁ আমাৰ সদগুৰুৱে আমাক যি বচন কৈছে সেয়াই ফাইনেল গতিকে এওঁলোকে এতিয়া নাস্তিকতাৰ পিনে লৈ গৈ আছে পুণ্যাত্মাসকলক যিসকলৰ 20 30 40 বছৰ হৈ গ'ল সেইবোৰ পন্থৰ পৰা শৰণ লোৱাৰ আৰু যিয়ে প্ৰথম কাৰণ যেতিয়ালৈকে তেওঁলোকৰ পুণ্য আছে তেওঁলোক ভালেই চলিব তাৰ যদি সঠিকভাৱে নাই লগা সঠিক সাধনা নাই পোৱা তেন্তে তেওঁৰ পুণ্য হ্ৰাস হয় এতিয়া তেওঁলোকৰ দুৰ্গতি হৈ আছে ইয়ালৈ আহি শৰণ লয় এই জ্ঞান শুনে আৰু ঘণ্টাৰ পিছত ঘণ্টা বহি কান্দে যে আমি আমাৰ জীৱনটো নষ্ট কৰি পেলাইছোঁ সেই ভুৱা সন্ত আৰু পন্থৰ ওচৰলৈ গৈ পুণ্যাত্মাসকল আপোনালোকৰ সৌভাগ্য যে আপোনালোকৰ ওপৰত পৰমাত্মাৰ আশীৰ্বাদৰ বৰষুণ হৈ আছে প্ৰভুৰ এয়া দয়া হৈ আছে এই ধন আপোনালোকে লাভ কৰি আছে ইয়াক কালে লুকুৱাই ৰাখিছিল যে যদি ইয়াৰ মানুহৰ হাতত পৰি যায় তেন্তে এই গোটেইবোৰ পাৰ হৈ যাব পৰমাত্মাই আহি ইয়াৰ ওপৰত পৰি থকা সেই অজ্ঞানতা আঁতৰাই দিলে কবিৰ পৰমেশ্বৰে কয় 9 मन सूत उलझिया অৰ্থাৎ 1 মনত 40 কিলোগ্ৰাম আৰু 9 মনত 360 কিলো ওজন হয় 1 কিলো সূতাত যদি আউল লাগে আগতে কেঁচা আছিল ইয়াক সূতা বুলি কোৱা হৈছিল আৰু যতত কটা হৈছিল আৰু যদি ইয়াক খেলিমেলি হৈ যায় ইয়াক চিজিল কৰাটো কঠিন হৈ যায় গোটেই দিনত 1 কিলো সূতা চিজিল কৰিব পৰা নগৈছিল যদি খেলিমেলি হৈ যায় আৰু ইয়াক চিজিল কৰাৰ প্ৰয়োজন যদি ছিঙি দিয়া হয় তেন্তে গাঁঠি লাগি যাব আৰু গাঁঠি লাগি গ'লে কাপোৰ ভালদৰে বুব নোৱাৰিব সেই শ্ৰম অথলে যাব ইয়াৰ সমাধান কৰাটো অতি প্ৰয়োজনীয় আৰু গাঁঠি লগাব নালাগে 1 কিলোগ্ৰাম চিজিল কৰাটো ইমান কঠিন আৰু যদি 9 মন সূতা খেলিমেলি হৈ থাকে গতিকে অজ্ঞানী সন্তবোৰে তাল প্ৰেৰণাৰে এই আধ্যাত্মিক জ্ঞানৰূপী 9 মন সূতা খেলিমেলি কৰি থৈছিল কোনোবাই কিবা মন্ত্ৰ কৈ থৈছে আৰু আন কোনোবাই আন কিবা কয় আৰু বেলেগেতো ডেফিনেশ্যন বনাই থৈছে এতিয়া পৰমাত্মাই কয় 9 मन सूत उलझिया ऋषि रहे झकमार और सतगुरु ऐसा सुलझा दे उड़ जाए ना दूजी बार এতিয়া পুণ্যাত্মাসকল এয়া এনেকুৱা জ্ঞান ক্লিয়াৰ হৈ গৈছে এনেকুৱা ক্লিয়াৰ হৈছে যে এতিয়া এই কলিযুগত ইয়াত দুনাই আউল নালাগিব খেলিমেলি নহ'ব যিসকলে ভক্তি কৰিব বিচাৰে তেওঁলোকৰ নাও পাৰ হৈ যাব কৰিব নিবিচৰাসকলৰ সেয়া তেওঁলোকৰ নিজৰ ভাগ্য দুৰ্ভাগ্য হ'ব কিন্তু এতিয়া কলিযুগত ভক্তি যুগ যেতিয়ালৈকে চলিব তেতিয়ালৈকে আন কোনো জ্ঞান নাথাকে পৃথিৱীত একমাত্ৰ এই জ্ঞানহে থাকিব আৰু জ্ঞানৰ সন্মুখত সেই ভুৱা জ্ঞানবোৰ টিকি নাথাকে और ज्ञान सब ज्ञानड़ी कबीर ज्ञान सो ज्ञान जैसे गोला तोब का भाई करता चले मैदान और ज्ञान सब ज्ञानड़ी এতিয়া আপোনালোকে সকলো জ্ঞান শুনিলে ব্ৰহ্মাই বিষ্ণুক সৰ্বেশ্বৰ বুলি কৈছে বিষ্ণুই দুৰ্গা সৰ্বেশ্বৰ অৰ্থাৎ তেওঁৰ বাহিৰে কোনো ভগৱান নাই কোনো দেৱতা নাই দুৰ্গাই ব্ৰহ্মক সৰ্বেশ্বৰ বুলি কৈছে আৰু ব্ৰহ্মই কৈছে সেইজন পৰমক্ষৰ ব্ৰহ্ম তেওঁৰ বিষয়ে মই নাজানো এই বিষয়ে তত্ত্বদৰ্শী সন্তই ক'ব আৰু সেই তত্ত্বদৰ্শী সন্ত পৰমাত্মাই দয়া কৰিলে এই দাসৰ চকুৰ চানি আঁতৰাই দিলে সকলো জ্ঞান মোক দিলে গতিকে এতিয়াও যদি নুবুজে তেনেহ'লে কোৱা হয় যে এতিয়া ঈশ্বৰো তত্ত্বাৱধায়ক হৈ থকা নাই যেনেদৰে কোৱা হয় এতিয়া ঈশ্বৰে তত্ত্বাৱধায়ক এতিয়া আৰু সেই ঈশ্বৰো তত্ত্বাৱধায়ক নহ'ব ৰখীয়া নহয় কাৰণ যদি আপোনালোকে সেই ঈশ্বৰৰ আজ্ঞা পালন নকৰে যদি এতিয়া সৎ সাধনা নকৰে আৰু পুৰণি সাধনা ত্যাগ নকৰে এতিয়া পৰমেশ্বৰে নিজৰ সচিদানন্দ ঘন ব্ৰহ্মৰ বাণীক কি বুলি কৈছে करता ऊपर चोट है कहते हैं करतार मूल लहे नहीं मूर्खा ये गिनते हैं क्यों डार পৰমাত্মাই কৈছে যে একমাত্ৰ কবিৰ পৰমেশ্বৰৰ বাহিৰে আন কোনোবাই যদি নিজে নিজকে কৰ্তা বুলি ভাবে ভগৱান বুলি ভাবে তেওঁ কৰ্তা নহয় ये चतुर्भुजी भगवान कहावे हर हट डोर बंधे सब आवे ये कोटिक करता फिरता देखा हर हट डोर कहू सुन लेखा अब क्या बताते हैं करता ऊपर चोट है कहते हैं करतार এতিয়া এওঁলোকে কি কৈছে সকলো অসুখী হ'ব যিয়ে নিজে নিজকে এজন সেই পৰমাত্মাক এৰি নিজে নিজকে ঈশ্বৰ বুলি গণ্য কৰে
और मूल लह नहीं मूर्खा, गिनते हैं क्यों डार। মূল শিপাত ধৰা নাই, শিপাত গ্ৰহণ কৰা নাই। मूल गह नहीं मूर्खा, ये गिनते हैं क्यों डार। অৰ্থাৎ ऊर्ध्व मूलम अध शाखम, ওপৰৰ পিনে শিপা আৰু তলৰ পিনে ডাল থকাটো এই সংসাৰৰূপী ওলোটাকে ওলমি থকা বৃক্ষ, ইয়াৰ শিপা কোন? সেই পৰম অক্ষৰ ব্ৰহ্ম। কোৱা হয় পৰম অক্ষৰ ব্ৰহ্মক গ্ৰহণ নাই কৰা, এওঁলোকে বেলেগ উপাসনা কিয় কৰে? মূৰ্খ। सतगुर साहेब एक है दूजा भरम विरोधे, बिन सतगुर सूझे नहीं चाहे पढ़ो 18 बोधे। সৎগুৰু অবিহনে এই জ্ঞান আধ্যাত্মিক হ'ব নোৱাৰে, লাগিলে 18 বোধ নপঢ়ক কিয়। गलघोटा गरुआ घने ये फांसी दे अड़ाए, 12 तिलक बना के ये जमपुर दे धकाए। क्या बताते हैं ये गलघोटा गुरु गणे। অৰ্থাৎ নিজৰ জালত আটক কৰি থয় পুণ্যাত্মাসকলক আৰু এক বনাই 36 প্ৰকাৰৰ বেলেগ বেলেগ আড়ম্বৰ, কেৱল বাহ্যিক আড়ম্বৰ, আৰু সিহঁতক সন্ত বুলি ভাবে এই পুণ্যাত্মাসকলে, আৰু এওঁলোকক বন্দী কৰি এওঁলোকৰ জীৱন ব্যৰ্থ কৰি এওঁলোকক কালৰ নৰকত ঠেলি পেলাই দিয়ে। गलघोटा गरुआ घने फांसी दे अड़ाए। অকণো লৰচৰ কৰিবলৈ নিদিয়ে আৰু এনেকুৱা বক্তব্য কৰে যে ৰামপালে মিছা কথা কয়, তাতে নাযাবা। তেওঁ আলোচক নিন্দা কৰে আৰু এওঁলোকৰ জীৱন নষ্ট কৰি কোৱা হৈছে কালৰ জমপুৰীত নৰকৰ পিনে ঠেলি দিয়ে। गलघोटा गरुआ घने ये फांसी दे अड़ाए, 12 तिलक बना के फिर जमपुर दे धकाए। তাতে ঠেলি পেলাই আহে নৰকত। झूठे गुरु का नाक ले फिर श्रवण और नैने, सतगुरु बोले साखिया दूर कर फोकट फेन। झूठे गुरु को झटक दे से स्वामी को फूके, या मैं दोष जरा नहीं शब्द कहा हमको के। এতিয়া পুণ্যাত্মাসকল কোৱা হৈছে ভুৱা গুৰুৰ নাক কাণ কাটি পেলাব লাগে, এনেকুৱা প্ৰমাণ দিয়া হৈছে। কাৰণ এনেকুৱা অমূল্য জীৱন নষ্ট কৰি আছে। নাক আৰু কাণ কটাৰ অৰ্থ এয়া নহয় যে সঁচাকৈয়ে ইয়াক কাটি পেলাব। এইদৰে কোৱা হয় যে ভাই মোৰ নাক কটা গ'ল, অৰ্থাৎ তেওঁলোকৰ অসন্মান কৰা হৈছে যে আপোনালোকৰ কোনো জ্ঞান নাই, আপোনালোকৰ জ্ঞান নাই, কিয় দুৰ্গতি কৰি আছে, ইমান জীৱক বৰবাদ কৰি আছে। হয়তো স্পষ্ট কৰি কোৱা ক'ৰ পৰা আনিছা এই মন্ত্ৰ আৰু প্ৰমাণ কৰিছে। অৰ্থাৎ শিষ্টাচাৰেৰে বিৰোধ কৰিব লাগে, কাৰোৰে সৈতে অভদ্ৰ আচৰণ কৰিব নালাগে। অৰ্থাৎ সিহঁতৰ একেবাৰে মুখাক ফুলি দিয়া, নাক কাণ কাটি দিয়া। যিয়ে দাহে কৰি আছে এওঁলোকৰ এনেকৈ নাক কাণ কাটি আছে। झूठे गुरु को झटक दे से स्वामी को फूके। কোৱা হৈছে ভুৱা গুৰুক তৎক্ষণাৎ ত্যাগ কৰা। আৰু তৎসত্বেও যিয়ে এই ভুৱা গুৰুক সহায় কৰি আছে, কোনো লাভত কোনো হিস্যই তাত জ্বলাই দিয়া মানে পুৰি পেলোৱা নহয়। কোৱা হৈছে বিশ্বাস নকৰে যদি যাবলৈ দিয়া। नुकार फूका नहीं गलो ठाके। অৰ্থাৎ তাৰ কথাত কোনো গুৰুত্ব নিদিবা আৰু তাৰ সৈতে বিবাদো নকৰিবা, এটা ছাইডত পেলাই দিয়া। झूठे गुरु को झटक दे से स्वामी को फूके, या मैं दोष जरा नहीं शब्द कहा हमको। কোনোবাই এনেকুৱাও কয় যে প্ৰথম গুৰুক ত্যাগ কৰিলে পাপ হয়, পৰমাত্মাই কৈছে ইয়াত অলপো দুখ নাই। हमने शब्द कहा हमको के। কোৱা হৈছে ঢোল পিটি কৈ আছে এনেকুৱা ভুৱা গুৰুক তৎক্ষণাৎ ত্যাগ কৰিব লাগে। এতিয়া কোনোবাই কয় আমাৰ কি হ'ব, 30 বছৰ আমি তাত অতিবাহিত কৰিলোঁ, তাতে লাগিলে 100 বছৰ অতিবাহিত নকৰা কিয়, সেয়াও ব্যৰ্থ। এতিয়া যেনেকৈ কোনোৱে আপোনালোকৰ বৰবালালৈ আহিবলগীয়া আছে আৰু আপোনালোকে দিল্লীৰ পৰা ওলাইছে আৰু আপোনালোক গুচি গ'ল জয়পুৰলৈ, ৰ'দলৈ। জয়পুৰ গৈ আপোনালোকে গম পালে যে মইতো বৰবালা যাবলগীয়া আছিল। তাতে কোনোবাই আপোনাক কয় যে এই ৰাস্তা ভুল, আপুনি ইয়াৰ পৰা উভতি যাওক, এইপিনেৰে এইটো ৰাস্তা বৰবালা যোৱাৰ। এতিয়া তাতে যদি কোনোবাই কয় যে মই 200 কিলোমিটাৰ আহি গৈছোঁ, এতিয়া মোৰ কি হ'ব, কেনেকৈ উভতি যাম, মইতো এই পথেৰেই গৈ থাকিম। গতিকে মূৰ্খ এনেকুৱা কথা কয় যিয়ে মদ খাই থাকে, ভাং খাই থাকে। এনেধৰণৰ কথা তেওঁলোকে কয় যিসকল অজ্ঞানী, মূৰ্খ।
এই পথেৰে আগুৱাই যোৱাটো মূৰ্খামি, গতিকে তৎক্ষণাত তাৰ পৰা উভতি অহাতে বুদ্ধিয়কৰ কাম। সেই পথ তৎক্ষণাত ত্যাগ কৰি তাৰ পৰা পুনৰ উভতি আহি নিজৰ কুমাৰ্গ ত্যাগ কৰি সুমাৰ্গ স্বীকাৰ কৰক। क्या बताते हैं, पीछे गई सो जान दे, ले रेती को राखे, उतरी लाव चढ़ाइयो करो अपुटी चाखो। এতিয়া প্ৰথমে পৰমাত্মাই কেনেকুৱা উদাহৰণ দিছে যে আগতে যি কুঁৱা আছিল আৰু কুঁৱাৰ পৰা এটা চকা ব্যৱহাৰ কৰি জলসিঞ্চন কৰা হৈছিল, ৰেহেত হাত এক প্ৰকাৰৰ ঘূৰণীয়া যন্ত্ৰ, বহুত ডাঙৰ চকা, আৰু ইয়াৰ ওপৰত শিকলি লগোৱা হৈছিল। শিকলি বহুত দীঘল আছিল, ই একেবাৰে পানী গৈ পাইছিল, আৰু সেই চকাটোৰ ওপৰত ইয়াক ডাবল কৰি ৱেল্ডিং কৰিছিল, আৰু লগত বাল্টি ৱেল্ড কৰি দিছিল, আৰু পানী তোলা হৈছিল, চকাটো ঘূৰিছিল, ওপৰৰ বাল্টি খালী হৈছিল, আৰু তলৰ পৰা বাল্টি ভৰ্তি হৈ আহিছিল, ওপৰতো খালী হৈছিল। এইটো হঠাৎ আগতে এটা কুঁৱা আছিল, তাতে মোনা আছিল, মোনা বহুত ডাঙৰ চামৰাৰ এটা বহুত ডাঙৰ পাত্ৰ তৈয়াৰ হৈছিল, যাৰ জৰিয়তে তলৰ পৰা পানী ভৰাই আনি ওপৰত জলসিঞ্চন কৰা হৈছিল। এতিয়া চেৰাচেৰ এডাল দীঘল ৰছী বন্ধা হৈছিল, যাক লা বুলি কোৱা হৈছিল, দীঘল ৰছী লা, আৰু সেই মোনাক অৰ্থাৎ এক ধৰণৰ কাপোৰ বুলি ধৰি লওক, চামৰাৰে বনোৱা সেই চামৰাখনক ওপৰত ৰছীৰে বান্ধি দিয়া হৈছিল। ইয়াৰ জৰিয়তে পানী বেছি পৰিমাণে তোলা হৈছিল, অৰ্থাৎ প্ৰায় 1 কুইণ্টল পানী ইয়াক এবাৰতে তুলিব পৰা গৈছিল। তাত ভৰাই আৰু এক প্ৰকাৰৰ পুলি আছিল, পুলি যেনেকুৱা পুৰণা কুঁৱাৰ ওপৰত বাল্টিৰে পানী তুলিবলৈ এবিধ লোহাৰ পুলি আছিল, আৰু ইয়াৰ ওপৰত ৰছী বান্ধিলে ৰছীডাল টানিবলৈ অতি সহজ হৈ যায়। যেতিয়া পুলিৰ ওপৰত ৰছীডাল লগাই টনা হৈছিল, তেতিয়া অতি সহজে পানী ওপৰলৈ আহি গৈছিল, আৰু যদি পুলিৰ পৰা সেই ৰছীডাল তললৈ নামি আহে, তেতিয়া তাক টানিবলৈ অতি কষ্টকৰ হৈ পৰে, বৰ কঠিন হৈ পৰে। আৰু আকৌ যদি ইয়াক ওপৰত তুলি লয়, সেই পুলিৰ ওপৰত চকাটো ব্যৱহাৰ কৰে, তেতিয়া অতি সহজ হৈ পৰিব। গতিকে ইয়াত কোৱা হৈছে, पीछे गई सो जान दे, ले रेती को राखे, उतरी ला चढ़ाइए करो अपुठी चाखो। যে তুমি শাস্ত্ৰ বিধি অনুসাৰে সাধনা ত্যাগ কৰি সেই পুলিৰ পৰা তললৈ ৰছীডাল নমাই আনিলা আৰু সম্পূৰ্ণ শক্তি প্ৰয়োগ কৰিছা, আৰু সেই কাম ফলপ্ৰসূ নাই হোৱা। গতিকে কোৱা হৈছে ৰছীডালক পুনৰাই পুলিটোত লগাই লোৱা, সেই লাট পুনৰ পুলিত লগাই দিয়া, আৰু তেতিয়া সহজতেই তোমাৰ সেই কাম হৈ উঠিব। অৰ্থাৎ শাস্ত্ৰবিধি ত্যাগ কৰি মনৰ মতে আচৰণ কৰি আছা আৰু মহা দুখী হৈ আছে। গতিকে পুনৰ এই ৰছীডালক সেই পুলি আকৌ লগাই দিয়া, শাস্ত্ৰ অনুকূল সাধনা আৰম্ভ কৰা, তোমাৰ সকলো বাধা বিঘিনি দূৰ হৈ যাব। बोलो सतगुरुदेव की जय हो। পৰম পিতা পৰমাত্মা পূৰ্ণ ব্ৰহ্ম সমগ্ৰ সৃষ্টিৰ ৰচয়িতা কুল মালিক কবিৰ দেৱ, সেই কবিৰ পৰমেশ্বৰ পৰম অক্ষৰ ব্ৰহ্ম, যিয়ে সমগ্ৰ ব্ৰহ্মাণ্ড ৰচনা কৰিছে, যিজন পৰমেশ্বৰৰ বিষয়ে চাৰিও বেদে সাক্ষী দি আছে, সেই পৰমাত্মাই প্ৰতিটো যুগত এজন সাধাৰণ মানুহৰ দৰে জীৱন যাপন কৰিবলৈ, অৰ্থাৎ এটা উদাহৰণ দেখুৱাবলৈ, যে এজন ভগতে নিজৰ আৱশ্যকতাক, নিজৰ চাহিদাক বহুত কম কৰিব লাগিব। সেই পৰমাত্মা প্ৰতিটো যুগতে আহে, তেওঁ এক লীলা কৰে, নৱজাত শিশুৰ ৰূপ ধাৰণ কৰে, আৰু ভাল আত্মাৰ সৈতে সাক্ষাৎ কৰে, আৰু তাৰপিছত লীলাময়ভাৱে ডাঙৰ হয়। সৰু বয়সৰ পৰা পৰমাত্মাই যি উদ্দেশ্য লৈ আহে, সেই হেতুকে নিজৰ কাৰ্য আৰম্ভ কৰি দিয়ে। সেই পৰমাত্মাই জ্ঞান প্ৰদানৰ লক্ষ্যৰে সৎলোকৰ পৰা গতি কৰি তেওঁৰ হৃদ ধামৰ পৰা
গতি কৰি ইয়ালৈ পৃথিৱীলৈ আহে। ভাল আত্মা, যিসকল শ্ৰেষ্ঠ পুৰুষ, যিসকল ভাল আত্মা, তেওঁলোকৰ সৈতে সাক্ষাৎ কৰে, তেওঁলোকক তেওঁৰ মহিমাৰ সৈতে পৰিচিত কৰায়, নিজৰ মানে পৰম অক্ষৰ ব্ৰহ্মৰ মহিমাৰে পৰিচিত কৰাই দি সেই পৰমাত্মা যিয়ে এটা যুগত এবাৰেই এনেকুৱা লীলা কৰে যে তেওঁ শিশু ৰূপ ধাৰণ কৰি আবিৰ্ভাৱ হয় আৰু তাৰপিছত তেওঁক কোনো নিসন্তান দম্পতীয়ে উঠাই লৈ যায়। তেওঁ পূৰ্বজন্মৰ কোনোবা পুণ্যৱান হংস। তেতিয়া সেই পৰমেশ্বৰৰ প্ৰতিপালনৰ লীলা কুমাৰী গাইৰ দ্বাৰা হয়। লীলাময় শৰীৰত তেওঁ ডাঙৰ হয়। তেতিয়া তেওঁৰ উদ্দেশ্যৰ বাবে যি উদ্দেশ্যলৈ তেওঁ আহিছিলে তাৰ অৰ্থে জ্ঞান প্ৰচাৰ কৰে। পুণ্যাত্মাসকল, 600 বৰ্ষ পূৰ্বে পৰমেশ্বৰ কবীৰদেৱে কৈছিলে कि वेद मेरा भेद है, मैं वेदन में नहीं, और जौन वेद से मैं मिलूं वो वेद जानते नहीं। পৰমেশ্বৰ কবীৰদেৱে কৈছিলে যে চাৰিও বেদে মোৰে গুণগান কৰি আছে, মোৰ বিষয়ে তথ্য দি আছে, কিন্তু এই চাৰিও বেদত ঋগ্বেদ, যজুৰ্বেদ, সামবেদ আৰু অথৰ্ববেদ, এই চাৰিও বেদত মোক পাবলৈ কোনো বিধি পদ্ধতি নাই, মোৰ পূজাৰ বিধান দিয়া নাই, বাকী সকলোবোৰ মহিমা মোৰেই। আহক আমি এতিয়া সেই শ্ৰদ্ধালুসকলৰ অনুভৱবোৰ জানো, যিসকলে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা দীক্ষা প্ৰাপ্ত কৰিছে তথা তেওঁ কোৱা ভক্তি মাৰ্গ এওঁলোকে অৱলম্বন কৰি আছে। নমস্কাৰ ছাৰ। নমস্কাৰ ছাৰ, আপোনাৰ নাম কি? মোৰ নাম অমিত কুমাৰ খালখো। অমিত, আপুনি ক'ৰ পৰা আহিছে? মই কুনকুৰি, যশপুৰ জিলা, ছত্তীশগড়ৰ পৰা। অমিত, আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা কেতিয়া ল'লে? মই 5 ছেপ্টেম্বৰ 2013ত লৈছিলোঁ। সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ আগতে আপুনি কোনো ভক্তি সাধনাও কৰিছিলনে? ছাৰ, সন্ত ৰামপালদেৱ মহাৰাজৰ ভক্তি সাধনাৰ আগতে মই ইছাই ধৰ্মত আছিলোঁ আৰু মই ঈশা মছিৰ ভক্তি কৰিছিলোঁ, বাইবেলৰ পাঠ কৰিছিলোঁ, ডেইলি চাৰ্চ গৈছিলোঁ, মাতা মৰিয়মৰ ওচৰত আঁঠুকাৰি প্ৰাৰ্থনা কৰিছিলোঁ, প্ৰেয়াৰ কৰিছিলোঁ। খ্ৰীষ্টমাছত আৰু ইষ্টাৰ্কত যে কৰে সদায় আমি 40 দিন প্ৰাৰ্থনা, বিনতি, উপবাস এইবোৰ কৰিছিলোঁ ছাৰ। ছাৰ, আপুনি যিহেতু নিজেই ক'লে যে আপুনি খ্ৰীষ্টান ধৰ্মৰ আছিলে, তেনেহ'লে কি কাৰণে আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ আহিলে? ছাৰ, মই ইছাই ধৰ্মততো আছিলোঁ, যেনেদৰে আমাৰ ককা, আজু ককা, মা দেউতাহঁতে যি আমাক শিকাইছিলে তাৰ অনুসৰিয়ে মই প্ৰেয়াৰ কৰিছিলোঁ। ইছাই চাংঘাইত যি সভা হৈছিলে তালৈকে গৈছিলোঁ, তাতো প্ৰাৰ্থনা কৰিছিলোঁ। তাৰপিছত কিন্তু একো লাভেই নাপালোঁ, কাৰণ ইয়াত যি হয় মাছ মাংস খোৱা বোৱা এইবোৰ চলিছিলে। তাৰ পৰা কি হয়, পৰিয়ালত হাই কাজিয়া, আৰু তাৰোপৰি মোৰ ভাই ভনী আছে, তেওঁলোকৰ ওপৰত এইবোৰে বেয়া প্ৰভাৱ পেলায়। একো নিয়ম মৰ্যাদা নাছিলেই। তাৰ পৰা কি হয়, আমাৰ ইয়াত আৰ্থিক অসুবিধা, নিচাপান আমাৰ পৰিয়ালত বাঢ়ি গৈছিলে, আৰু ভূত প্ৰেত আদি যি থাকে তাৰ সমস্যা সদায় হ'বলৈ ধৰিছিল, যিটো কাৰণে হাই কাজিয়া এইবোৰ হৈছিলে। ছাৰ, আমাৰ ইয়াত কি হয় যে যি কাৰ্যক্ৰম হয় তাতে কি হয় যে মাছ, হাৰিয়া এক প্ৰকাৰৰ নিচা চাউলেৰে বনায়, সেয়া দিয়াটো এক নিয়মেই আছিল, আৰু এই যি মদ এয়া খোৱাটো এক প্ৰকাৰৰ জৰুৰীয়ে হয়, যি কাৰণত ইয়াৰ বাবে হাই কাজিয়াটো হয়েই। আৰু তাতে কি হয় যে যদি এয়া নকৰে তেন্তে সমাজৰ পৰা বহিষ্কৃত কৰি দিয়ে, যাৰ কাৰণত এইটো বহুত জৰুৰী হৈ পৰিছিল। আৰু তাৰপিছত মই প্ৰতিদিনে চাৰ্চ যেনেকৈ যাওঁ, তাতে এটা কথা কৈছিল যে এটা পাপ স্বীকাৰ কাৰ্য থাকে, য'ত আপুনি পাপৰ কথা ক'ব লাগে ফাদাৰৰ সন্মুখত। আপুনি যেতিয়া সেয়া কয় তাৰপিছত আপোনাৰ সেই পাপ ক্ষমা হৈ যায়, এনেকৈ কোৱা হয়। মই সদায় পাপ স্বীকাৰ কৰিছিলোঁ, পৰমেশ্বৰে আপোনালোকক ক্ষমা কৰিব বুলি কৈ সেই কাৰ্য কৰোৱা হৈছিলে।
ৰাতিপুৱা গধূলিৰ যি প্ৰাৰ্থনা যি হৈছিলে সেয়া মই নিতৌ কৰিছিলোঁ। মোৰ যি কষ্ট সেয়া কম হোৱা নাছিলে আৰু এইবোৰ কৰি কৰি মই বহুত চিন্তাত পৰিছিলোঁ। মা দেউতায়ো নিচা কৰিছিলে আৰু নিচা কৰাৰ বাবে তেওঁলোক প্ৰায়ে চেতনাহীন হৈ থাকিছিল আৰু গাঁৱত মোৰ ঘৰৰ ওচৰৰ পাজৰৰ মানুহখিনিয়ে আমাক দেখি প্ৰায় হাঁহিছিলে, কৈছিলে যে এওঁলোকৰতো ভৱিষ্যতত একোৱেই নহ'ব, সদায় এনেকৈ থাকিব। কিন্তু তেওঁলোকেতো সেইবোৰ মন কাণে দিয়া নাছিল। মই সমাজত সদায় এইটো কথাই কৈছিলোঁ যে নিচাৰ পৰা দূৰ থাকা, কিন্তু তেওঁলোকে এইবোৰ কথা শুনাই নাছিলে। ফাদাৰৰ ওচৰলৈ গ'লোঁ, তেওঁক প্ৰাৰ্থনা কৰিলোঁ যে ফাদাৰ, আচলতে মিছন স্কুলত পঢ়া শুনা কৰিছিলোঁ, তাত সদায় ভাল শিক্ষাই দিয়ে, সমাজত কেনেকৈ জীয়াই থাকিব লাগে তাৰ বিষয়ে সকলোকে কয়। কিন্তু বৰ্তমানৰ সমাজখনৰ পৰিস্থিতি এনেকুৱা হৈ গৈছে যে আমিতো মদ খাবই লাগিব, মাংস খাবই লাগিব। এতিয়া এনেকুৱা পৰিস্থিতিত আমি কেনেকৈ থাকিম, কেনেকৈ আগবাঢ়িম? আমাকতো সেই একেই মাংস বনাবলৈ শিকাইছে, মদ খাবলৈ শিকাইছে। তেন্তে আমাৰতো স্থিতি একেবাৰে বেয়া হৈ যাব, আগৰ দৰে, মোৰ ককা আজু ককাৰ দৰে। তেওঁলোকক আপুনিয়ে উঠাইছে। তাৰপিছত আমাৰ এই শিক্ষাৰ অৰ্থনো কি? সমাজত যেতিয়া ক'লোঁ একো ন্যায় নিদিলে, ক'লে যে তুমি এতিয়া ডেকা ল'ৰা, তুমি কি জানানো সমাজৰ বিষয়ে? যদি তুমি থাকিব বিচাৰিছা তেন্তে সমাজৰ নিয়মৰ মতে থাকিব লাগিব আৰু যদি নাথাকা বহিষ্কাৰ কৰা হ'ব। এইবোৰৰ কাৰণেই মই ভাগৰি চিন্তিত হৈ যাওঁ। এতিয়া কি কৰোঁ? মই ইফালে ইফালে গ'লোঁ, সাধুৰ ওচৰলৈ গ'লোঁ, তেওঁলোকে কিবা ডম্বৰু বনালে, ভূত প্ৰেত সাধনা এইবোৰ কৰি নাৰিকল আদি বস্তু আঁৰি দিছিলে, কিন্তু তথাপিও কোনো নিৰাকৰণ নহৈছিল। আৰু তাৰপিছত মোক এটা স্থানত এয়া ক'লে যে ৰাছাপুৰীত তাত আপুনি গুৰু বনালে, তাত মন্ত্ৰ সাধনা কৰিলে তেতিয়া আপুনি লাভপ্ৰাপ্ত কৰিব। তেতিয়া মই সেয়াও কৰিলোঁ। গুৰুৰ পৰা মই সেয়া লৈ ল'লোঁ, নাম দিলে। তাৰপিছত মই তেওঁৰো সেইবোৰ কৰিব ধৰিলোঁ। চাৰ্চলৈ গৈ আছিলোঁ, কোনো কথা নাই, চাৰ্চলৈ গ'লে যোৱা, কিন্তু নাম জপ কৰি থাকা, কোনো কথা নাই। এয়া কৰাৰ পিছত ভূত প্ৰেতটো আঁতৰিল, কিন্তু স্থিতি আগৰ দৰেই থাকিল, নিচা আঁতৰি নগ'ল। আৰু শেষত মই চিন্তিত হৈ ইফালে সিফালে ভ্ৰমি ফুৰি মই হাৰি গ'লোঁ। তেতিয়া মই শেষত সন্ত ৰামপালদেৱ মহাৰাজৰ চৰণলৈ গ'লোঁ এজন ভগতৰ মাধ্যমেৰে। ছাৰ, মই সতলোক আশ্ৰম বৰবালালৈ গ'লোঁ আৰু সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা ল'লোঁ। ছাৰ, সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছত আপুনি কি কি লাভ পালে? ছাৰ, লাভ বহুত পালোঁ। যেতিয়াই মই নাম উপদেশ লৈ ঘৰলৈ উভতিলোঁ, তেওঁ দিয়া এই ভক্তি সাধনাবোৰ কৰিব ধৰিলোঁ। ছাৰ, এবছৰেই হোৱা নাছিলে, মাত্ৰ 2-3 মাহতেই মোৰ আভ্যন্তৰীণ লাভটো হ'লেই মোৰ সম্পূৰ্ণ পৰিয়ালেই সলনি হৈ গ'ল ছাৰ। আৰু ভূত প্ৰেতৰ যি বাধা আছিলে সেয়া আঁতৰিব ধৰিলে, আৰ্থিক স্থিতিও ভাল হৈ গ'ল। যেনেকৈ মা দেউতাই মদ খাইছিলে সেয়াও তেওঁলোকে বাদ দি দিলে। মোৰ ভাইটি এজন আছিলে, সিও মদ খাইছিলে আৰু তাৰ পঢ়া শুনাটো একেবাৰে মন নাছিলে, আৰু গুটখা মদ চিগাৰেট এইবোৰ খাইছিলে, সেইবোৰো এৰি দিলে। আৰু তাৰপিছত মোৰ ভণ্টি, তাই পঢ়া শুনা বাৰু কৰিছিলে, কিন্তু একো চাকৰি বিচাৰি পোৱা নাছিলে। তাৰপিছত তাই জাজপুৰত আমাৰ জিলাতেই তাই এটা চাকৰি পালে। গতিকে লাভটো ছাৰ বহুত হ'ল, আৰু আমাৰ যি আৰ্থিক স্থিতি সেয়া বহুত বেয়া আছিল। আনকি আমাৰ ঘৰৰ খৰচখিনি উঠোৱা অসম্ভৱ আছিল। তাৰপিছত সেই সকলোবোৰ ঠিক হ'ব ধৰিলে। ঘৰতো 4 চকীয়া আহিল, তাৰপিছত মটৰ চাইকেলো লোৱা হ'ল। গতিকে লাভটো ছাৰ এনেকুৱা বহুতেই হ'ল। এতিয়াতো মই যিমানে কওঁ সিমানে কম হয়। ছাৰ, ভূত প্ৰেতৰ বাধা যেতিয়া মই আৰু মোৰ ভণ্টি হোষ্টেলত আছিলোঁ, মিছন স্কুলত আমি পঢ়িছিলোঁ, আৰু তেতিয়া হঠাতে কেতিয়াবা প্ৰেত আহি গৈছিল আৰু আহি মোৰ একেবাৰে সন্মুখত থিয় হৈ গৈছিলে, মোৰ একেবাৰে সংজ্ঞা নোহোৱা হৈ গৈছিল। আৰু তাৰপিছত মই কৈছিলোঁ যে মই এজনী বগা কাপোৰ পিন্ধা মহিলা দেখা পাইছিলোঁ। তাৰপিছত মই বাহিৰলৈ যাব বিচাৰিছিলোঁ, মাছ মাংসও খাব বিচাৰিছিলোঁ, আৰু মই
আগলৈ গৈ কাৰোবাক মাৰিবলৈ মন কৰিছিলোঁ যেন বলি দিবলৈ মন যায়। এই প্ৰকাৰে মোক সদায় প্ৰেত আত্মাবোৰে অসুবিধা দিছিলে। গতিকে প্ৰেত বাধাই এনেকৈ মাজে মাজে মোক এটেক কৰাৰ বাবে মোৰ মা দেউতাই মোক হোষ্টেলৰ পৰা লৈ আহি মোক ঘৰলৈ লৈ গ'ল আৰু ঘৰত সাধু বেদ আদিৰ দ্বাৰা পূজা পাঠ কৰোৱাইছিলে। তথাপিও মোৰ যিয়ে এই শান্তি মই পোৱা নাছিলোঁ। অৱশেষত এইবোৰ কৰি ভাগৰি পৰাত মই ছপাৰ এজন ভগতদেৱক লগ কৰিলোঁ। তেওঁ সন্ত ৰামপালদেৱ মহাৰাজৰ বিষয়ে মোক ক'লে। সেই সময়ত মই জ্ঞানৰ কথা ইমান শুনিব বিচৰা নাছিলোঁ। কেৱল মই ঠিক হ'ব বিচাৰিছিলোঁ, সুস্থ হ'ব বিচাৰিছিলোঁ। মই গুচি গ'লোঁ। জ্ঞানৰ কথা একেবাৰে নাভাবি নিচিন্তি মই গুচি গ'লোঁ, কাৰণ মই ঠিক হ'ব বিচাৰিছিলোঁ। গতিকে তেতিয়া মই এই সকলোবোৰ কথা শুনি মই হতলোক আশ্ৰম বৰবালালৈ তালৈ মোক লৈ গ'ল আৰু তাতে গুৰুদেৱৰ পৰা নাম দীক্ষা লোৱাৰ পিছত মই ঠিক হ'লোঁ। ছাৰ, দেখা গৈছে যে সন্ত ৰামপালদেৱ মহাৰাজে আধ্যাত্মিক জ্ঞানৰ ক্ৰান্তি আনিছে, মানুহক সুখী কৰি তুলিছে, আৰু য'ত মেডিকেল ছায়েন্স ফেইল হৈ গৈছে তাত সন্ত ৰামপালদেৱ মহাৰাজে নিজৰ শ্ৰদ্ধালুসকলক সুস্থ কৰি আছে। ছাৰ, দৰ্শকসকলে অতি বেছিকৈ সোধা প্ৰশ্নটো হৈছে যে খ্ৰীষ্টান ধৰ্ম, ইছলাম ধৰ্ম আৰু বহুতো ধৰ্মৰ মানুহে সন্ত ৰামপালদেৱ মহাৰাজৰ সৈতে জড়িত হ'ব ধৰিছে। যেনেদৰে আপুনি খ্ৰীষ্টান ধৰ্মৰ আৰু আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা ল'লে, তেন্তে সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লৈ আপুনি কি হিন্দু ধৰ্মলৈ পৰিৱৰ্তন হ'ল নেকি? হয়, সন্ত ৰামপালদেৱ মহাৰাজে এই যে ধৰ্ম পৰিৱৰ্তন কৰোৱা হয় বুলি কোৱা হয়, সেয়া নকৰাইছিলে। তেওঁ সন্ত ৰামপালদেৱ মহাৰাজ তেওঁ এয়া কৈছিলে যে জীৱ আমাৰ জাতি, মানৱ ধৰ্ম আমাৰ হিন্দু, মুছলিম, শিখ, ইছাই কোনো ধৰ্ম বেলেগ নহয়। অৰ্থাৎ ছাৰ এনেকুৱা যে সন্ত ৰামপালদেৱ মহাৰাজ যি আমাৰ সৎগ্ৰন্থ আছে তাৰ অনুসৰিয়ে ভক্তিবিধি যি আছে, সত্য যি বিধি আছে তাৰ অনুসৰি তেওঁ সাধনাৰ কথা কয়। ছাৰ, যেনে ধৰক সন্ত ৰামপালদেৱ মহাৰাজে কয় যে পৰমাত্মা আৰু যি পিতা তেওঁ সাকাৰ, কিন্তু এই বাইবেলত যি লিখা আছে তেওঁ সাকাৰ বুলি। কিন্তু মানুহে কয় যে পৰমাত্মা সেই পিতা তেওঁতো নিৰাকাৰ হয়। বাইবেলত লিখা আছে যে তেওঁ 6 দিনত সৃষ্টি ৰচনা কৰিলে আৰু 7ম দিনত গৈ বহি বিশ্ৰাম কৰিলে। সেই পৰমেশ্বৰ আকাশত বিৰাজমান হৈ থাকে, আৰু আমাৰ ইয়াত এওঁলোকেতো তেওঁক নিৰাকাৰ বুলি কয়। গতিকে এয়া ছাৰ একেবাৰে অশুদ্ধ হয়। তেওঁৰ অনুসৰিতো একো মনাই হোৱা নাই। য'ত নেকি তাত এয়াও লিখা আছে তেওঁ আমাৰ এই পৃথিৱীত বিজুলীৰ গতিৰ দৰে তীব্ৰ গতিৰে আহে আৰু ইয়াত মানুহক আহি নিজে উপদেশ দিয়ে, এয়াও বাইবেলত লিখা আছে। কিন্তু এই যি মানুহ আছে তেওঁলোকে এই কথাটোক কয় যে তেওঁ নিৰাকাৰ হয় বুলি। তেওঁ সাকাৰ ৰূপত একেবাৰে ইয়াত আহিব নোৱাৰে। তেওঁৰ স্তুতি কৰক। আৰু সন্ত ৰামপালদেৱ মহাৰাজ যি আছে কাৰোৰে ধৰ্ম পৰিৱৰ্তনো নকৰাই, না তেওঁ হিন্দু বনায়, তেওঁ এই বাইবেলত আৰু যিবোৰ সৎগ্ৰন্থত আছে তাৰ অনুসৰি তাত থকা সমূহ সত্যকেই আমাক দেখুৱায় আৰু তাৰ অনুসৰি ভক্তি সাধনাৰ কথা কয়। ছাৰ, সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছত আপুনি বহুতো লাভ প্ৰাপ্ত কৰিলে। এতিয়া আপুনি কৈছে যে আপুনি খ্ৰীষ্টান ধৰ্মৰ, গতিকে সেইসকলক আপুনি কি ক'ব বিচাৰিব? মই তেওঁলোকক এইটোৱে ক'ব বিচাৰোঁ যে আপোনালোকে সন্ত ৰামপালদেৱ মহাৰাজৰ টিভি চেনেলত যি সৎসংগ আহে সেয়া চাওক আপোনালোকে, আৰু জীৱনৰ সুগম পথ যি পুস্তক আছে য'ত কেনেকৈ জীয়াই থাকিব লাগে, কেনেকৈ ভক্তি কৰিব লাগে, সেইখন আপোনালোকে পঢ়ক। আৰু পঢ়াৰ পিছত আমাৰ সৎগ্ৰন্থবোৰক নিজে চাওক, বুজক। হলি বুকছ, বাইবেল আৰু যিমানবোৰ ইছাই ধৰ্মত যি কিতাপ, ধাৰ্মিক পুস্তক আছে সেইবোৰ পঢ়ক আৰু মিলাই চাওক। আৰু সেয়া মিলাই চোৱাৰ পিছত আপোনালোকক কোৱা ধৰণেই ভক্তি কৰক। ছাৰ, সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা কেনেকৈ ল'ব পাৰি? সন্ত ৰামপালদেৱ মহাৰাজৰ বিভিন্ন চেনেলত যি সৎসংগ আহে, তাত যি হালধীয়া শাৰী আহে, তাৰ নম্বৰত ফোন কৰি আপোনালোকে নাম দীক্ষা ল'ব পাৰে। ধন্যবাদ। ধন্যবাদ। আপুনি শুনি আছিলে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ মংগল প্ৰবচন। অধিক জানিবৰ বাবে ভিজিট কৰক www.history.org
জগতগুৰু rampalji.org। সন্ত ৰামপাল গুৰু মহাৰাজৰ শুভ আশীৰ্বাদত সমগ্ৰ বিশ্বতে 500তকৈ অধিক নাম দীক্ষা কেন্দ্ৰ আছে, য'ত সন্ত ৰামপাল গুৰু মহাৰাজৰ দ্বাৰা বিনামূলীয়াকৈ নাম দীক্ষা দি থকা হৈছে। আপোনাৰ ওচৰৰ নাম দীক্ষা কেন্দ্ৰৰ ঠিকনা জানিবলৈ সম্পৰ্ক কৰক 7082208528।